নমস্কাৰ মই আমিনুৰ ৰহমান আপোনাৰ কবিতা চৰ্চাৰ আপোনালোকৰ বন্ধু কেইবাদিনৰ পিছত আহিলোঁ কামত ব্যস্ত থকাৰ বাবে আমাৰ হাতত কেইখনমান নতুন কিতাপ আহিছে আজি আৰু আগৰো কেইখনমান কিতাপ আছিলে যিখিনি পৰৱৰ্তী অনুষ্ঠানত পাঠ কৰিম বুলি আছিলোঁ বিশেষ আলোচনাত আনিম বুলি আছিলোঁ জয়প্ৰকাশ ডেকা বৰুৱাই বোধ কৰোঁ টপত দিলে আপোনালোকে শ্বেয়াৰ কৰি দিব নিজৰ নিজৰ অনুষ্ঠান নিজৰ নিজৰ ৱাললৈ মই আগতে শ্বেয়াৰ কৰি লওঁ মোৰ নিজৰ ৱাললৈ বাকী কবি বন্ধুসকল নিজৰ এই অনুষ্ঠানক নিজৰ নিজৰ ৱাললৈ শ্বেয়াৰ কৰি আমাক দৰ্শক শ্ৰোতাৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰিব বীৰেন ভৰালী দা আহিছে দাদা নমস্কাৰ আপোনাৰ কিতাপ দুখনৰ কাম চলি আছে উপন্যাসখনৰ কবিতা পুথিখনৰ শীঘ্ৰে PDF দিয়া হ'ব আজি আমাৰ হাতত তিনিখন নতুন কিতাপ আহিছে তাৰে এখন পূজাৰ ফুল ৰাণী দেৱীৰ বঙাইগাঁৱৰ পৰা ৰাণী দেৱী তেখেতৰ এইখন কিতাপ 100+ আঁচনিৰ অধীনৰ কিতাপ 100+ অধীনৰ কেইখনমান কিতাপহে বাকী আছে শেষ হ'বলৈ ভালেখিনি কিতাপ টোপোলা বান্ধি থৈ দিয়া হৈছে আৰু এইখন 1000+ আঁচনিৰ অধীনৰ অজয় ডেকাৰ কিতাপ জোনাকীৰ দুষ্ট হাঁহি আপোনালোকে দেখি আছে নাই কবি বন্ধুসকল জনাব আৰু 1000+ আঁচনিৰ অধীনৰ আন এখন কিতাপ ৰফিকা বেগমৰ এইখন সোঁতৰ বিপৰীতে ৰফিকা বেগম নাজিৰাৰ আৰু জোনাকীৰ দুষ্ট হাঁহিৰ কবি অজয় ডেকা নগাঁও কঠীয়াতলীৰ তো কবি বন্ধুসকল দিব্যজ্যোতি দত্ত আহিছে নিৰঞ্জন শৰ্মা আহিছে জয়প্ৰকাশ ডেকা বৰুৱা আসমা ইত্যাদিয়ে কৰি 19-23 জনে চাই আছে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব নিজৰ নিজৰ অনুষ্ঠান ৰফিকা বেগম আহিছে নাই জনাব ৰফিকা বেগমক মই আগতীয়াক হেদিনা ফোন মেছেজ দিওঁতে তেখেতৰ মেছেজত কৈছিলোঁ অজয় ডেকাকো কৈছিলোঁ আজি লাইভত তেওঁলোকৰ কিতাপ দেখুওৱা হ'ব বুলি আমাৰ কম খৰচত গ্ৰন্থ প্ৰকাশৰ যি আঁচনি চলি আছে মাত্ৰ 3000 টকাত কিতাপ প্ৰকাশনৰ যি আঁচনি চলি আছে সেই আঁচনিত আপোনালোকে সকলোৱে কিতাপ দিব যিসকলে বহুত খৰচৰ বাবে কিতাপ উলিয়াব পৰা নাছিল ইমান দিনে আমাৰ এই কম খৰচৰ আঁচনিত নিজৰ সন্তুষ্টিৰ আঁচনি মানুহৰ কবি লেখকসকলৰ সপোন বাস্তৱ কৰা আমাৰ যি আঁচনি সেই আঁচনিৰ অধীনত আপোনাৰ কিতাপ উলিয়াব এইকেইখন কিতাপো আমি ইয়াৰ আগত দেখুৱাইছিলোঁ কবিতা পাঠ কৰা নাছিলোঁ আজি আমি আটাইকেইখনৰ পৰা কবিতা পাঠ কৰি দিম এইখন মিনু ডেকাৰ সপোনৰ সোপান গুৱাহাটীৰ মোক আপোনালোকে মাজে মাজে জনাই থাকিব অনুষ্ঠান চব ঠিকে থাকে দেখি আছেনে নাই হয় ৰফিকা বেগম আছে স্বাগতম জনাইছোঁ আৰু কবিতা আজি থকাৰ ভিতৰত কিতাপ থকাৰ ভিতৰত কোন কোন আছে মই এতিয়াও গম পোৱা নাই ৰফিকা বেগমক আকৌ এবাৰ দেখুৱাই দিছোঁ নাজিৰাৰ ৰফিকা বেগম তেওঁৰ এইখন কিতাপ পিছফালে ৰফিকা বেগমৰ ফটো ৰাণী দেৱী বঙাইগাঁৱৰ এইখন তেখেতৰ কিতাপৰ বেটুপাত বেক কাভাৰ তেখেতৰ এয়া ফটো ৰাণী দেৱী আপোনালোকে ভালকৈ দেখি আছে নাই জনাব ফটো ক্লিয়াৰ হৈছে নাই চাউণ্ড ক্লিয়াৰ হৈছে নাই ইত্যাদি জনাই থাকিব এইখন অজয় ডেকা নগাঁৱৰ কণমানি ল'ৰা ডিগ্ৰী পঢ়ি আছে 6th ছেমিষ্টাৰ নগাঁৱতে এইখন অজয় ডেকাৰ ফটো অজয় ডেকা তুমি আহিছে নাই মোক জনাবা তোমাক কৈছিলোঁ আজি লাইভ হ'ম আৰু আমি ইয়াৰ আগতো দেখুৱাইছিলোঁ পাঠ কৰা নাছিলোঁ পংকজ প্ৰতিম শৰ্মাৰ এইখন প্ৰতীক্ষা নামৰ কবিতা পুথি আমাৰ 100+ আঁচনিৰ অধীনৰ কিতাপ পংকজ প্ৰতিম শৰ্মাৰ কিতাপ ফটো উদ্বেগিত অপৰাহ্ন তুলন শইকীয়াৰ এইখন কিতাপ আমি দেখুৱাইছিলোঁ পাঠ কৰা নাছিলোঁ সিদিনা আমি আজি আটাইকেইখন কিতাপৰ পৰা কবিতা পাঠ কৰিম এইখন তুলন শইকীয়া ছাৰৰ ফটো অৱসৰপ্ৰাপ্ত ৰেঞ্জাৰ
আপোনালোকে ফটো ইত্যাদি ঠিক ঠাক দেখি আছে না মোক অনুগ্ৰহ কৰি জনাব। ইকবাল হুছেইন খান চাহাবে চাই আছে। ৰাজীৱ দত্ত চামতাৰ পৰা আহিছে। ইকবাল খান হাউলি। পংকজ প্ৰতিম শৰ্মা বোধ কৰোঁ পংকজ প্ৰতিম শৰ্মা আহিছে তেখেত টিহুৰ। এইখন টিহুৰে আন এগৰাকী ছাত্ৰী কবি কলেজত পঢ়ি আছে। ভাস্বতী দেৱী আশাৰ পাপৰি ভাস্বতীৰ ফটো। আপোনালোকে লাইট চাউণ্ড ইত্যাদি সম্পৰ্কে আপোনালোকৰ মতামত জনাই থাকিব। পূৰ্ণিমা দেৱী বাইদেউ আহিছে যোৰহাটৰ পৰা। ৰাতুল আমাৰ নগাঁৱৰ পৰা ৰাতুল দাস। নিৰঞ্জন শৰ্মা ডাঙৰী আপুনি ক'ৰ পৰা কৈছে জনাব। আপোনালোকে সকলোৱে অনুগ্ৰহ কৰি আপোনালোকৰ নিজৰ ঠাইৰ কথা মন্তব্যৰ লগতে নিজৰ ঠাইখিনিৰ কথাও জনাই যাব। তেতিয়া আমাৰ দৰ্শক শ্ৰোতাহঁতৰ যোগাযোগটো ভাল হয়, বুজাত সুবিধা হয় কোনে ক'ৰ পৰা কৈ আছে। দাদুল শইকীয়াই চাই আছে। উপেন তামুলী, সংগীতা বৰুৱা, ৰহমান ৰঞ্জুমা ৰহমান আছে। তেখেতৰ ৰহমানটো আগলৈ আনিলে, নাম সলালে। নিজৰা দত্ত, অপূৰ্ব হাজৰিকা যিসকলে চাই আছে তেওঁলোক আটাইলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ এই অনুষ্ঠানলৈ আপোনালোক আটাইলৈ স্বাগতম। কবি বন্ধুসকল, আমাৰ আন এখন কিতাপ ইয়াৰ আগত দেখুৱাইছিলোঁ, পাঠ কৰা নাছিলোঁ। 100+ আঁচনিৰ অধীনৰ 1000+ আঁচনিৰ অধীনৰ কিতাপ 3000 টকীয়া কিতাপ। এইখন যদিও উপহাৰ হিচাপে আমি উলিয়াইছোঁ তেখেতক। জ্যোৎস্না বৰুৱা ডিব্ৰুগড়ৰ। ফটো কোৱালিটি ঠিকে আছে নাই ইত্যাদি জনাই থাকিব আপোনালোকে। অলকানন্দাৰ সপোন নগাঁৱৰে 100+ অধীনৰ কিতাপ। ৰঞ্জুমণি ভাগৱতীৰ ফটো এয়া। আৰু ইয়াৰ আগত দেখুওৱা জ্যোৎস্না বৰুৱা বাইদেউৰ কিতাপৰ পিছফালৰ বেটুপাতত ফটো। তো আজি আমি আটাইকেইখন কিতাপৰ পৰাই কবিতা পাঠ কৰাৰ চেষ্টা কৰিম। আটাইকেইজন কবিক আন্তৰিক শুভেচ্ছা জনাই তেওঁলোকৰ কাব্য জীৱনৰ ঔজ্জ্বল্য কামনা কৰি আমাৰ এই কবিতা পাঠৰ অনুষ্ঠান, আপোনাৰ কবিতা আমাৰ পাঠৰ এই অনুষ্ঠানত আপোনালোকৰ স্বাগতম জনাইছোঁ। মনীষা নাথে চাবলৈ আৰম্ভ কৰিছে। সীমান্ত বৰুৱা মোৰ বন্ধু সহপাঠী চাবলৈ আৰম্ভ কৰিছে। পূৰ্ণিমা বাইদেৱে তুলন শইকীয়াৰ কিতাপৰ বেটুপাত ভাল পাইছে। সাজিছ আলম কবিতা দিবলৈ আৰম্ভ কৰিছে। আপোনালোকে মেছেঞ্জাৰত আপোনালোকৰ কবিতা দিব, আমি পাৰ্যমানে পাঠ কৰাৰ চেষ্টা কৰিম। মই পিনে বেকা হৈ মাজে মাজে মোবাইল চাই আছোঁ, ইয়াতে ঠিক ঠাক ভিডিঅ'বোৰ ঠিক ঠাক আহি আছে নে নাই আৰু মন্তব্যবোৰ চাব লগা হৈছে। স্বপ্না দেৱীয়ে গোৱালপাৰাৰ পৰা চাই আছে। পূৰ্ণিমা বাইদেউ মৰুদ্যান সুন্দৰ কপ বনাইছে, সুন্দৰ বেটুবা অভিনন্দন জনাইছে বুলি কৈছে। ৰঞ্জুমা ৰহমান বাইহাটা চাৰিআলি। পূৰ্ণিমা ভৰালী যোৰহাট। অনুপ্ৰভা দেৱী বাইদেউ ক'ৰ পৰা কৈছে জনাব আপুনি। ময়দান আলী আহমেদ তেওঁ বঙাইগাঁৱৰ। আজি আমাৰ কবিতা পাঠৰ এই অনুষ্ঠানত আমি আজি আমাৰ হাতত আহি পৰা এইখন কিতাপ কালিয়ে পঢ়িছিলে, কিতাপখন সাজু হৈ গৈছিলে কালিয়ে, আমাৰ হাতত আজি আহিছে। এইখন সোঁতৰ বিপৰীতে ৰফিকা বেগম নাজিৰাৰ কবি। আমি কবিগৰাকীৰ ফটো দেখুৱাইছোঁ। এয়া আমি পাঠ কৰাৰ চেষ্টা কৰিছোঁ। আমাৰ আঁচনিৰ 56 পেজৰ কিতাপ হয়, হাৰ্ডবোৰ্ড বাইণ্ডিং, পকা বন্ধাৰ কিতাপ হয়, জেকেট কাভাৰ। আপোনালোকে দেখুৱাই থাকিব লগা হয়, কাৰণ বহুতে নতুন আহে, নতুনকৈ আহে ভিডিঅ' চাবলৈ। আমাৰ প্ৰতিদিনেই নতুন দৰ্শক শ্ৰোতা আহে, সেয়ে আমি কথাবিলাক কিছু কথা ৰিপিট কৰিব লগা হয়। আমি ৰফিকা বেগমৰ এইখন কিতাপৰ পৰা দুটামান কবিতা পাঠ কৰি দিছোঁ। আমি ৰিপিট কৰি থাকিম, ঘূৰাই পাঠ কৰিম। কবিসকলৰ আমাৰ দৰ্শক শ্ৰোতাসকল যিসকলে চাই আছে আমাৰ এই অনুষ্ঠান, তেওঁলোকৰ কবিতাও পাঠ কৰিম। কবিতাবোৰ মোৰ মেছেঞ্জাৰত দি থাকিব, ব্লেক এণ্ড হোৱাইট ফটোৰ যিটো আমিনুৰ ৰহমান মেছেঞ্জাৰ আছে তাত দিব।
মই পাৰ্যমানে পাঠ কৰিম সকলোৰে কবিতা। ৰফিকা আহমেদৰ মই বিচাৰি ফুৰো তোমাক নামৰ কবিতা এটা পাঠ কৰিছোঁ। আমাৰ এই পাঠৰ অনুষ্ঠান আবৃত্তিৰ অনুষ্ঠান নহয়, আমাৰ কবিসকলক উৎসাহিত কৰাই আমাৰ এই অনুষ্ঠানৰ মূল উদ্দেশ্য। সেয়ে আমাৰ পাঠৰ ত্ৰুটি, আমাৰ উচ্চাৰণৰ ত্ৰুটি ক্ষমা কৰিব। আমাৰ মূল যি উদ্দেশ্য, সেই উদ্দেশ্যক আগত ৰাখি নবীন কবিসকলক, অখ্যাত কবিসকলক উৎসাহিত কৰাৰ যি আমাৰ উদ্দেশ্য, সেই উদ্দেশ্যৰ কথা মনত ৰাখি আপোনালোকে আমাৰ এই অনুষ্ঠানৰ ত্ৰুটিবোৰ মাৰ্জনা কৰিব। আটাইলৈ কাব্যিক অভিনন্দন জনাই আমি আজি ৰফিকা বেগমৰ এটি কবিতা পাঠ কৰিছোঁ। তেখেতৰ কিতাপ সোঁতৰ বিপৰীতে প্ৰথম কিতাপ আমাৰ এই আঁচনি মাধ্যমেৰে ওলাইছে। আমাৰ ভাল লাগিছে, কবিগৰাকীৰ প্ৰথম কিতাপ, প্ৰথম সৃষ্টিৰ আনন্দৰ লগত আমিও চামিল হ'ব পাৰিছোঁ। মই বিচাৰি ফুৰো তোমাক। বুকুৰ পৰা বুকুলৈ, চকুৰ পৰা চকুলৈ এডাল সাঁকো আছিল হেঁপাহৰ। সেয়েহে তোমাক বিচাৰি যাওঁ ব্ৰহ্মপুত্ৰৰ পাৰত, ফুলা সৰিয়হ ডৰাৰ আঁৰত, একুৰা ডগমকীয়া জুইৰ সন্ধানত, মাঘমহীয়া ঠেটুৱৈ লগা জাৰত। তুমিয়েইতো কৈছিলা নিহাৰ পদূলিতে থাকিবা ৰৈ, ভটিয়নি বেলিৰ মেলানিৰ আগেয়ে আকৌ আহিম মই, অৰণ্যৰ চকুত বাট হেৰুৱাই, আকৌ সানি ল'ম মদাৰ ফুলীয়া জুই। সেইবাবেই তোমাক বিচাৰি ফুৰোঁ আকাশৰ মৌনতাৰ ভাজত, নিয়ৰৰ মুকুতাৰ মাজত, কি জানিবা আকৌ এপলক দেখা পাওঁ তোমাক সোণাৰু বুলীয়া সাজত। ৰফিকা বেগমে বহুত দিনৰ পৰা কবিতা লিখি আছে, বহু কম বয়সৰ পৰা কবিতা লিখি আছে। তেখেতৰ কাব্যিক অনুভৱৰ কথা কিতাপখন চাবলৈ গৈ আমি অনুমান কৰিছোঁ। ভাল লিখে, কাব্য ভাৱনা প্ৰতি তেখেতৰ স্বচ্ছতা, কাব্য ভাৱনাৰ স্বচ্ছতা আমি মন কৰিছোঁ ইয়াৰ প্ৰুফ চাবলৈ গৈ। সম্পূৰ্ণ আটাইকেইখন যিখিনি কবিতা দিছিলে চব সোমোৱা নহ'ল। আমাৰ 56 পেজৰ যি আঁচনি এটা পেকেজ, সেই পেকেজত চব কবিতা সকলোৰে নোসোমায়। আৰু যিসকলে আমাক পাণ্ডুলিপি আকাৰৰ হাতে লিখি ডাকত কবিতাৰ পাণ্ডুলিপি বা অইন যিকোনো পাণ্ডুলিপি পঠিয়ায়, সেই সন্দৰ্ভত আপোনালোকক আমাৰ এটা অনুৰোধ আছে, প্ৰত্যেকে নিজৰ পাণ্ডুলিপিৰ এটা প্ৰতিলিপি হাতত ৰাখি থ'ব। আমি পাণ্ডুলিপিবোৰ ঘূৰাই দিয়াৰটো আমাৰ সম্ভৱ নহয়। সেই প্ৰত্যেকেই নিজৰ হাতত পাণ্ডুলিপিৰ এটুকুটাকৈ প্ৰতিলিপি ৰাখি আমাক পাণ্ডুলিপি দিব। তো আমি পৰৱৰ্তী কবিতা পাঠ কৰিম সপোনৰ সোপান কিতাপখনৰ পৰা মিনু ডেকা বাইদেউৰ। এইখন মিনু ডেকা বাইদেউৰ ফটো। মিনু ডেকা বাইদেউ গুৱাহাটীৰ আমাৰ অসমীয়া কবিতা চৰ্চাৰ মডাৰেটৰ হয়। মিনু ডেকা বাইদেউৰ এইখন কিতাপো আমাৰ 100+ আঁচনিৰ আগৰ আঁচনিৰ কিতাপ। বন্ধৰ বাবে বিভিন্ন আন্দোলন, এই ধৰণৰ পৰৱৰ্তী কৰোণাৰ ইত্যাদি জামেলাৰ বাবে আমি কিতাপবোৰ দি থৈ আহিব পৰা নাই, পঠিয়াব পৰা নাই। প্ৰথমতেই আমি কিতাপখন মেল খাওঁতেই মাজৰ পৰা পেজ মেলোঁতে ওলাই আহিল সীমান্তৰ জোৱানৰ বিৰহিনী পত্নী নামৰ কবিতাটো। আৰু আজিৰ যি পৰিৱেশ, ভাৰত চীন সংঘাতৰ যি পৰিৱেশ, তাত আমাৰ জোৱানসকলৰ শ্বহীদৰ যি আত্মবলিদানৰ দেশৰ বাবে, জাতিৰ বাবে, মানুহৰ বাবে যি অলপ লৰাব লাগিব মন। সীমান্তৰ জোৱানসকলৰ দেশৰ প্ৰতি, জাতিৰ প্ৰতি যি আত্মত্যাগ, সুপ্ৰিম ছেক্ৰিফাইচ বুলি যাক কোৱা হয়, সেই সন্দৰ্ভত আমি তেওঁলোকৰ শ্বাহাদতক, তেওঁলোকৰ আত্মবলিদানক চালাম জনাই এই কবিতাটো পাঠ কৰিছোঁ। কবিতাটোৰ নাম সীমান্তৰ জোৱানৰ বিৰহিনী পত্নী। সন্ধিয়াৰ তৰাটিক সুধিছিলোঁ তোমাৰ বাতৰি, কুশলে আছানে তুমি, জয়াল ৰাতি কিদৰে কটোৱা বিনিদ্ৰ ৰজনী, মোৰ বাবে ৰাতি যিমানে গভীৰ হয়, হুমুনিয়া সিমানে গধুৰ হয়। সন্ধিয়াৰ তৰাটিক সুধিছিলোঁ তোমাৰ বাতৰি, কুশলে আছানে তুমি, জয়াল ৰাতি কিদৰে কটোৱা বিনিদ্ৰ ৰজনী, মোৰ বাবে ৰাতি যিমানে গভীৰ হয়, হুমুনিয়া সিমানে গধুৰ হয়। এগৰাকী
সৈনিকৰ পত্নীৰ বিৰহৰ কথা আৰু এজন সৈনিকে যেতিয়া সীমান্তত বা যুদ্ধক্ষেত্ৰত নিজৰ প্ৰাণ আহুতি দিয়ে দেশৰ বাবে জাতিৰ বাবে তেতিয়া সেইজন সৈনিকৰ পত্নীৰ যি মানসিক অৱস্থা তেওঁৰ পৰিয়ালৰ যি মানসিক অৱস্থা দেশক ভাল পোৱা জাতিক ভাল পোৱা নিজৰ মাতৃভূমিক ভাল পোৱা দেশপ্ৰেমিক মানুহৰ মনৰ যি যন্ত্ৰণা তাক সেইসকল ভুক্তভোগীয়েহে বুজে আমি বুদ্ধৰ দেশৰ মানুহ শান্তিৰ দেশৰ মানুহ বিশ্বত শান্তি বিয়পোৱাৰ নামৰ ভিত্তিতে যি ধৰ্ম বুদ্ধৰ সেই বৌদ্ধ ধৰ্মৰ দেশৰ মানুহ আমি শান্তি কামনা কৰোঁ পঞ্চশীলৰ মানুহ আমি মানুহৰ তেজ বুৱাই ক্ষমতাৰ তৃপ্তি লভাৰ যি পৈশাচিক আনন্দ সেই আনন্দৰ আহে যি যুদ্ধৰ মাজেদি সংঘাতৰ মাজেদি সেই যুদ্ধ সেই সংঘাতৰ আমি বিৰোধী মানৱ জাতি শান্তিৰে জীয়াই থাকক পৃথিৱীৰ সকলোতে প্ৰতিটো চুকতে আমি তাকে কামনা কৰোঁ আমি পৰৱৰ্তী কবিতা লৈছোঁ আজি আমাৰ হাতত প্ৰথমকৈ 100+ আঁচনিৰ অধীনৰ কিতাপ এইখন ৰাণী দেৱীৰ পূজাৰ ফুল আপোনালোকে স্পষ্ট দেখিছেনে নাই ফটো স্পষ্ট দেখিছেনে নাই জনাব সাউণ্ড ইত্যাদি ঠিক ঠাক আছে নাই জনাই থাকিব আমাৰ পৰৱৰ্তী ভিডিঅ'ৰ সময়ত আমি সেইবোৰ সংশোধন কৰাৰ চেষ্টা কৰিব পাৰিম পূজাৰ ফুল কবিতাৰ পুথিখনৰ নামেৰে প্ৰথম কিতাপখনে পূজাৰ ফুল আমি পাঠ কৰি দিছোঁ অসুচি নহয় মোৰ পূজাৰ ফুল নহয় অসুচি পূজাৰ বেদী জীৱনৰ শত শত ভকতিৰে থাপিছোঁ থাপনা তোমাৰেই গাই বন্দনা জীৱন যৌৱনৰ পূৰ্ণ অৰ্ঘ্যখিনিতে আছে মোৰ পূজাৰ ফুল তুলসী আছে তাতেই দুবৰি বেলপাত ধূপ ধূনা চন্দন বিবিধ দ্ৰব্য পূজাৰ সামগ্ৰী ভক্তিৰে থাপিছোঁ থাপনা তোমাৰেই গাই বন্দনা হৃদয় বেদীত থাপি তোমাৰেই মূৰ্তি কৰিছোঁ নিতে উপাসনা তোমাৰেই গাই বন্দনা কবি বন্ধুসকল আমি এইবোৰ কিতাপৰ পৰা আকৌ কবিতা একোটাকৈ পাঠ কৰিম আপোনালোক থাকিব যিসকলে চাই আছে আপোনালোকে মেছেঞ্জাৰত কবিতা দিব এইবোৰ কিতাপ আজি কেইবাদিনো হ'ল আমি তেওঁলোকৰ কবিতা পাঠ কৰিব পৰা নাছিলোঁ আগতে একোটাকৈ কবিতা পাঠ কৰি লওঁ তাৰপিছত কবি বন্ধুসকল আপোনালোকৰ কবিতা পাঠ কৰাৰ চেষ্টা কৰিম ললিত কুমাৰ বসুমতাৰী দাক বহুত দিন পিছত দেখিলোঁ ললিত দা কেনে আছে তেজপুৰৰ অহুবুৰাম ভট্টাচাৰ্য নগাঁৱৰ সুন্দৰ হৈছে অনুষ্ঠান এতিয়ালৈকে পাঠ কৰা প্ৰতিটো কবিতা অতি সুন্দৰ হৈছে ৰহমান ডাঙৰীয়া গ্ৰন্থাত ধন্যবাদ অশোকৰাম ভট্টাচাৰ্য আমাৰ নগাঁৱৰে তেওঁৰো 100+ আঁচনিৰ অধীনত গ্ৰন্থ ওলাই গৈছে জীৱনৰ প্ৰথম কিতাপ ওলাই গৈছে চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত জীৱনৰ নানাবিধ মোক এজনে মেছেজ এটা দিছে শ্ৰীমন্ত কবিতাটো দে মোৰ সহপাঠী বন্ধু তেখেতে এটা কবিতাৰ কথা কৈছে মোৰ মেছেঞ্জাৰত দি থোৱা বন্ধু মই চেষ্টা কৰিম পঢ়ি দিবলৈ ভাল লাগিব মোৰ সহপাঠী আমি সেই 1988 চনতে হাইস্কুলত দেওনা পাৰ হৈছিলোঁ কৰ্মৰ খাতিৰত পঢ়া শুনাৰ খাতিৰত বিভিন্নজন থিতাপি ল'লে আমি বহুত বছৰৰ পিছত প্ৰায় 25 বছৰ পিছত 2013 চনত বোধ কৰোঁ লগ হৈছিলোঁ আমি বন্ধুসকল গৰম পানী পংকজ প্ৰতিম শৰ্মা তেখেত টিহুৰ কবি বন্ধুসকল চাই আছে অনুষ্ঠান চাই থাকিব শ্বেয়াৰ কৰি দিব আজি চেষ্টা কৰোঁ এইখিনি কিতাপ বহুত দিনৰ পৰা পঢ়ি আছে আমি চাব পৰা নাছিলোঁ পাঠ কৰিব পৰা নাছিলোঁ তেওঁলোকৰ প্ৰত্যেকৰে একোটাকৈ কবিতা পাঠ কৰি লওঁ কবি বন্ধুসকল তাৰপিছত আপোনালোকৰ কবিতা পাঠ কৰিম তাৰপিছত আকৌ পাঠ কৰিম সম্ভৱ হ'লে আকৌ আপোনালোকৰ কবিতা পাঠ কৰিম যিমান পাৰোঁ পাঠৰ মাধ্যমেৰে
আমাৰ নবীন অখ্যাত কবি বন্ধুসকলৰ বয়সৰ কথা নহয়, বয়সৰ ফালেদি নবীনৰ কথা মই কোৱা নাই। নবীন অৰ্থত যিসকলে নতুনকৈ লিখিবলৈ আৰম্ভ কৰিছে আৰু অখ্যাত বহুত দিনৰ পৰা লিখি আছে যদিও বিভিন্ন কাৰণত সকাহ পোৱা নাছিলে, আমি তেওঁলোকৰ কবিতা এই অনুষ্ঠানৰ মাধ্যমেৰে পাঠ কৰি আমাৰ দৰ্শক শ্ৰোতাসকলৰ মাজত তেওঁলোকক চিনাকি কৰাই দিব খুজিছোঁ। দ্বিতীয়তে আমাৰ কবি বন্ধুসকলক উৎসাহ বৃদ্ধি কৰিবৰ বাবে আমি চেষ্টা কৰিছোঁ যাতে তেওঁলোকে নিয়মিতভাৱে লিখি থাকিব পাৰে। এই অনুষ্ঠানত বিখ্যাত কবিসকলৰ কবিতা পাঠ কৰা নহয়, কাৰণ তেওঁলোক নিজৰ যোগ্যতাৰ বলত সময়ৰ আশীৰ্বাদত তেওঁলোক প্ৰতিষ্ঠিত। আমাৰ নবীন কবিসকলক চিনাকি কৰাই দিয়ে আমাৰ মূল উদ্দেশ্য। এইখন পংকজ প্ৰতিম শৰ্মাৰ ফটো, তেখেতৰ কিতাপৰ নাম প্ৰতীক্ষা। প্ৰতীক্ষাৰ পৰা মাজৰ পৰা মই পাঠ কৰিছোঁ এটি কবিতা, তোমালৈ বুলি। বগা পাতখিলাৰ দৰ্শনত অতৃপ্ত কামনা বাসনা, বগা পাতখিলাৰ দৰ্শনত অতৃপ্ত কামনা হৃদয়ৰ, সাঁচিছোঁ অফুৰন্ত প্ৰেম জীৱন বিতৃষ্ণাৰ গৰ্ভত। গুজৰি গুজৰি উদ্বাউল হোৱা ৰিক্ত মুহূৰ্তই ধ্বংসস্তূপ সজালে মোৰ কামনাসিক্ত অশ্ৰু অঞ্জলি। এটি চুটি কবিতা। আন এটি চুটি কবিতা পঢ়ি দিছোঁ, যিহেতু চুটি আছিলে। সেই অন্বেষণ। যাবানে ও ৰাধা শকুন্তলা পুখুৰীলৈ, তাত আছে অপেক্ষাৰত তোমাৰ প্ৰিয়তম। উদুলি মুদুলি যে মৰ্ত্যৰ ৰাসথলী, প্ৰেমৰ সংজ্ঞা মাথো চেদেলি ভেদেলি। উদুলি মুদুলি যে মৰ্ত্যৰ ৰাসথলী, প্ৰেমৰ সংজ্ঞা মাথো চেদেলি ভেদেলি। পংকজ প্ৰতিম শৰ্মাৰ কবিতাবোৰ আপোনালোক কেনে লাগিল? কবি বন্ধু প্ৰতিটো কবিতা সম্পৰ্কে আপোনালোকে মন্তব্য দিব। আপোনালোকৰ মন্তব্যই আপোনালোকৰ উৎসাহপূৰ্ণ এটি বাণীয়ে, এটা শব্দই প্ৰতিগৰাকী কবিক আন 10টা কবিতা লিখিবলৈ উৎসাহিত কৰিব। আমি একো নকৰাকৈ আমি মানুহক উপকাৰ কৰিব পাৰোঁ, একো নিদিয়াকৈ উপকাৰ কৰিব পাৰোঁ। সাধাৰণভাৱে একোটা সুন্দৰ মন্তব্যৰে, আন্তৰিক একোটা মন্তব্যৰে, এটা প্ৰেমপূৰ্ণ ভাল লগা মন্তব্যৰে আমি মানুহক বহু ডাঙৰ, বহু ভাবিব নোৱাৰা উপকাৰ কৰিব পাৰোঁ। জোনাকৰ দুষ্ট হাঁহি অজয় ডেকাৰ কিতাপ এইখন। বেটুপাত কেনে লাগিল জনাব আপোনালোকে। এয়া অজয় ডেকাৰ ফটো, কলেজত পঢ়ি থকা কম বয়সীয়া ল'ৰা। জীৱনৰ প্ৰথম কিতাপ। আমাৰ মাত্ৰ 3000 টকাৰ যি অভিনৱ আঁচনি, কম খৰচৰ, ইমান কম খৰচত বোধ কৰোঁ আজিলৈকে কোনো আঁচনি হোৱা নাছিলে, কোনো এই ধৰণৰ পৰিকল্পনা হাতত লোৱা নাছিলে। হাৰ্ডবৰ্ড বাইণ্ডিং, এনে নহয় যে কেঁচা বন্ধা কিতাপ, বেটুপাতেৰে আছে আপোনাৰ হাৰ্ডবৰ্ড বাইণ্ডিং, পকা বন্ধা, ভাল কাগজ, জেকেট কাভাৰ, ডাঠ জেকেট কাভাৰ, সুন্দৰ 4 কালাৰ প্ৰিণ্টিং ইত্যাদিৰে আমাৰ এই আঁচনিৰ ফলত আজি এই কম বয়সীয়া ল'ৰাজনে জীৱনৰ প্ৰথম কিতাপ কলেজত থাকোঁতেই দেখিবলৈ পালে। আমাৰ ভাল লাগিছে, এই ধৰণৰ আঁচনি ল'বলৈ আমি সক্ষম হৈছিলোঁ। আপোনালোকৰ এই আনন্দৰ অংশীদাৰ হ'বলৈ পাই আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। যিসকলে কিতাপ দিম বুলি ভাবিছে আমাৰ লগত যোগাযোগ কৰি দিব। যিসকলে এতিয়ালৈকে জনা নাছিলে আজি জানিলে তেওঁলোকে দিব, আৰু আপোনালোকে যিসকলে জানে তেওঁলোকে আপোনালোকৰ বন্ধুসকলক কৈ থাকিব। সকলোৰে এক স্বৰ্গীয় আনন্দ প্ৰাপ্তিৰ যি কি ক'ম, এক মাধ্যম, নিজৰ কিতাপ নিজৰ নামেৰে সৈতে অজয় ডেকাই নিজৰ নাম দেখিব কিতাপত, জোনাকীৰ হাঁহি পিছফালে তেওঁৰ ফটো দেখিব। প্ৰত্যেকেই নিজৰ নামৰ এখন কিতাপ দেখাৰ যি আনন্দ অতি কম খৰচত, সেই আনন্দৰ যাতে সকলোৱে অংশীদাৰ হ'ব পাৰে, আপোনালোকে সেইবাবে নিজৰ বন্ধুসকলক জনাব, তেওঁলোকক যোগাযোগ কৰাই দিব। আমাৰ ভাল লাগিব। আমাৰ এইবাৰৰ আঁচনি 1000+ সহস্ৰাধিক গ্ৰন্থ প্ৰকাশৰ আমি আঁচনি লৈছোঁ। আমি এই আঁচনি অব্যাহত থাকিব, সহস্ৰাধিক লক্ষাধিকো হৈ যাব পাৰে। আমি চেষ্টা কৰিম, আমাৰ উদ্দেশ্য, আমাৰ মটো যে অসমত অসমীয়াত লিখা মেলা কৰা এনে কোনো কবি লেখকেই যাতে নিজৰ কিতাপ এখন দেখাৰ আনন্দৰ পৰা বঞ্চিত নহয়। আমি প্ৰত্যেকৰে একোখন কিতাপ উলিয়াই দিয়াৰ এই আঁচনি লৈছোঁ কম খৰচৰ। আপোনালোকে যোগাযোগ কৰিব।
অজয় ডেকাৰ জোনাকীৰ দুষ্ট হাঁহি এইখন কিতাপৰ পৰা মই এটা কবিতা পাঠ কৰিছোঁ। নৈতিকতা নামটোৱে ভাল লাগিছে, নৈতিকতা মই পঢ়ি দিছোঁ। বন্ধু তুমি কৰিছানে ত্যাগ, কৰিছা যদি কিয় কৰিছা, কাৰ বাবে কৰিছা, পাৰিছা জানো তুমি, আকৌ যদি উভতি যোৱা লগৰীয়াই জানো নাহাঁহিব তোমাক, কি ভাবিছা কিয় ভাবিছা, ভাল ভাবিছা নে বেয়া ভাবিছা, ভালৰ বাবে কৰিছা নে বেয়াৰ বাবে কৰিছা ত্যাগ, নে লৰচৰ কৰে তোমাৰ মন, ৰাম কৃষ্ণ তুমি নোহোৱা আৰু দেই। কথাতে খকা খুন্দা খাই লালহাতে জীৱন যায়, এতিয়া ভাল কৰা বেয়া কৰা নাজানো মই, মাথো জননীৰ বোজা হৈ নাযাবা, সোণালী জীৱন সোণোৱালী সময় নষ্ট হ'ব নিদিবা, জয় কৰা তোমাৰ জীৱন। অলপ পানী খাই ল'লোঁ। ইমান অজয় ডেকাৰ কবিতাটোৰ পিছত আমি এতিয়া লৈছোঁ তুলন শইকীয়াৰ কবিতা পুথি। এইখন তুলন শইকীয়াৰ ফটো, তেজপুৰৰ লেখক কবি, তেখেতে নিয়মিতভাৱে বিভিন্ন পত্ৰ পত্ৰিকাত লিখি থাকে। তুলন শইকীয়া ছাৰৰ লিখনিত আমি এটা কথা মন কৰিছোঁ, সেইটো হ'ল কথা আছে এইখন কিতাপত। তেখেত চাণক্য নীতিৰ ওপৰত এখন কিতাপ লিখি আছে, আৰু চাণক্য নীতিৰ মৌলিক কথাখিনি আমি জানো, বোধ কৰোঁ চাণক্য নীতিৰ যি নীতি শিক্ষাৰ কথা আছে, জ্ঞানৰ কথা আছে, সমাজ নীতি, পাৰিবাৰিক নীতি, ৰাজনীতি ইত্যাদিৰ কথা আছে, নৈতিক শিক্ষাৰ কথা আছে, সেই কথাবোৰৰ পৰা বোধ কৰোঁ প্ৰভাৱান্বিত হৈ কবিগৰাকীৰ লেখাটো সেই ধৰণৰ কিছু বাৰ্তা আহে, মেছেজ আহে, যিবোৰ বৰ সুন্দৰ, ভাল লগা, সমাজ সুন্দৰৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত এই ধৰণৰ কবিতা লিখনিৰ বিশেষ প্ৰভাৱ আছে। যিসকলে চাই আছে তেওঁলোকক আমি জনাই থৈছোঁ, তেওঁলোকৰ কবিতাও পাঠ কৰা হ'ব। পূৰ্ণিমা দেৱী কাৰ্বি আংলঙৰ পৰা চাই আছে। ডালিমী ঠাকুৰীয়া বাইদেউ আপুনি ক'ৰ পৰা কৈছে জনাব, তেখেতৰ তাত নেটৱৰ্কৰ অসুবিধা হৈছে। গীতিকা বুজৰ বৰুৱাই চাই আছে। জ্যোতিকা দেৱী, দিব্যজ্যোতি দত্ত, মিনু ডেকা বাইদেউ বোধ কৰি আহিছে। বাইদেউ আপোনাৰ কবিতা পাঠ কৰা হৈছে। স্বৰ্ণ বৰুৱা চাবলৈ আৰম্ভ কৰিছে, চাই আছে। ৰাণী দেৱী, হয় ৰাণী দেৱী বাইদেউ আপোনাৰ মই দেখাই নাপালোঁ মোৰ কিতাপখন। ৰাণু দেৱী বাইদেউ আপুনি থাকক, মই দেখুৱাই দিছোঁ বাৰু। ৰাণু দেৱীয়ে কৈছে মই দেখাই নাপালোঁ, অহাত পলম হ'ল। এইখন ৰাণু দেৱী বাইদেউ আপোনাৰ হয়, ৰাণী দেৱী বাইদেউ, এইখন আপোনাৰ কিতাপৰ বেটুপাত। এইখন আপোনাৰ ফটো, সামগ্ৰিকভাৱে 2 পৃষ্ঠা মিলাই এই আপোনাৰ কিতাপ, ভিতৰত এয়া কিতাপ, টাইটেল পেজ দেখুৱাই দিছোঁ। তেখেতৰ অহাত পলম হ'ল বুলি লিখিছে। এইখন আপোনাৰ কিতাপৰ প্ৰথম পৃষ্ঠা। আমি যথাসম্ভৱ শীঘ্ৰে আপোনালোকৰ কিতাপ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকৰ যদি কোনোবা নগাঁৱলৈ আহে, যিসকল কিতাপ আমি এতিয়ালৈকে দেখুৱালোঁ, 30জনতকৈও অধিকৰ কিতাপ টোপোলা বান্ধি আমাৰ হাতত আছেহি জমা। আপোনালোকে যোগাযোগ কৰিব, নগাঁৱলৈ আপোনালোকৰ কোনোবা বন্ধু আহিলে আমাৰ পৰা কিতাপ ল'ব। তুলন শইকীয়া ছাৰৰ কিতাপৰ কথা কৈ আছিলোঁ, কবিতাৰ কথা কৈ আছিলোঁ। তেখেতৰ কবিতাত কিছু নৈতিক শিক্ষাৰ কথা থাকে, নীতি শিক্ষাৰ কথা থাকে, জীৱনবোধৰ কিছুমান কথা থাকে, আমাৰ দৈনন্দিন জীৱন সুন্দৰ হ'ব পৰাকৈ কিছু কথা ইয়াত আছে। প্ৰেম আৰু সৌভাগ্য নামৰ কবিতা এটা মই পঢ়ি দিছোঁ তুলন শইকীয়া ছাৰৰ। প্ৰেমত পৰো বুলি আজিলৈকে কোনোৱেই পৰা নাই, জীৱনৰ অৱধাৰিত বাটত প্ৰেম কেতিয়াবা কেনেবাকৈ হঠাতে আহি যায়,
সেইদৰে সৌভাগ্য আনো বুলি আজিলৈকে কোনোৱেই অনা নাই। জীৱনৰ কাইটীয়া জটিল বাটত সৌভাগ্য হঠাতেই কেতিয়াবা কেনেবাকৈ আহি যায়। সেয়েহে প্ৰেম আৰু সৌভাগ্যত জীৱনৰ ধাৰাও হঠাতেই সলনি হয়। আপোনালোকে মন কৰিছে কবিতাটো তেখেতৰ বক্তব্য বৰ সুন্দৰ আৰু গদ্যশৈলী লিখনশৈলীও বৰ স্পষ্ট, খোকোজা নোহোৱা, বহুতেই পৰিশীলিত লিখনি আৰু লিখন কৰ্মটোৰ ওপৰত দখল অৰ্জন কৰাটো এজন লেখকৰ জীৱনত সফল হোৱাৰ প্ৰাথমিক চৰ্তৰ ভিতৰত এটা। তো আমি তুলন শইকীয়াৰ লিখনিত সেই বলিষ্ঠতা দেখিছোঁ, স্পষ্টতা দেখিছোঁ, য'ত খোকোজা নাই, অস্পষ্টতা নাই আৰু লিখনিৰ বক্তব্য পৰিৱেশনৰ যি সাৱলীল গতি সেইটো বৰ সুন্দৰকৈ আছে। হয়, ৰাণী দেৱী আপুনি দেখা পালে বুলি জানি ভাল লাগিল। অনন্ত কুমাৰ ভূঞা দেৱে চাবলৈ আৰম্ভ কৰিছে। আপোনালোকক এইখিনিতে কৈ থওঁ, অনন্ত ভূঞাদাৰ 7খন কবিতা পুথি অতি শীঘ্ৰেই আমি এই আলোচনাৰ মঞ্চত আনিম। অকল সিদিনা তেওঁৰ 7খন কিতাপেই আনিম, কাম চলি আছে। কেইখনমান কিতাপ আমাৰ হাতলৈ আহিছে, আজি আমি ইয়াত ভঙা ভঙাকৈ নেদেখুৱাওঁ। 3-4খনমান সাজু হ'ল তেওঁৰ কিতাপ, বাকীখিনিও আমি অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি আপোনালোকৰ এই আড্ডাত আহিম। এইবাৰ ভাস্বতী দেৱীৰ টিহুৰ ছোৱালী ছাত্ৰী, তেখেতৰ আশাৰ পাপৰি নামৰ কবিতা পুথিৰ পৰা আমি এটা কবিতা পাঠ কৰিম। ইয়াতো দেখুৱাইছিলোঁ, ইয়াৰ আগতো আমি এদিন দেখুৱাইছিলোঁ যদিও পাঠ কৰা নাছিলোঁ। জোনাকৰ গভীৰতা নামৰ কবিতা এটা লৈছোঁ। আমি কবিতাটো আগতে পাঠ কৰা নাছিলোঁ। এইটো আমাৰ এটা নীতিত পৰিণত হৈছে, আমি আগতীয়াকৈ সাজু নহওঁ, তাৎক্ষণিকভাৱে পঢ়োঁ। ঘৰুৱাত কোনোবা বন্ধুৱে পটকৈ পঢ়িবলৈ দিয়া নিচিনা পঢ়ি দিওঁ আমি। সেইটো মই যিটো সদায়ে কৰি থাকিব লগা হয়, বিভিন্নজনে কবিতা দিয়ে পঢ়িবলৈ, বিভিন্ন ঠাইত মই পঢ়ি দিওঁ। পাঠতে আনন্দ আছে। মই যেনেকেই নপঢ়িলোঁ কেলৈ মোৰ নিজৰ বিভিন্ন দুৰ্বলতাৰ সহায় যিখিনি পাঠ কৰোঁ, মোৰ পাঠত মোৰ সন্মুখৰ বন্ধুজনে সন্মান বোধ কৰে, আনন্দ বোধ কৰে, এক পুলক বোধ কৰে প্ৰত্যেকেই। কাৰণ এজন লেখকৰ কাৰণে পাঠক বৰ মূল্যৱান। পাঠকে যেতিয়া পাঠ কৰে তেওঁৰ ৰচনাই তেতিয়া পৰিপূৰ্ণতা লাভ কৰে আৰু পাঠৰ মান তেতিয়া ফেক্টৰ নহয়, তাৰ বিচাৰ্য নহয়। পাঠ যে কৰিলে আপোনাৰ কবিতা, মোৰ কবিতা আপুনি পাঠ কৰি দিলে, মোৰ কাৰণেতো আনন্দৰ কথা, সন্মানৰ কথা, এক পুলক উদ্ৰেক হোৱাৰ কথা। ভাস্বতী দেৱীৰ কবিতা পুথি এইখন, মই ইয়াৰ পৰা পাঠ কৰিছোঁ এটি কবিতা। জোনাকৰ গভীৰতা। শৰৎ বৰণীয়া এচাটি জোনাকে মোৰ খিৰিকীত ওলমিছে, তৰাবোৰ টুপ টুপকৈ সৰিছে এটি দুটি, শীতে লাহি হাতেৰে চুই গৈছে মোৰ কোঠা। শৰতে নাজানে তেওঁৰ অনুগামী কিমান, শেৱালিয়ে নাজানে তেওঁৰ প্ৰেমিক কিমান, জোনাকেও হয়তো অনুমান কৰিব নোৱাৰে তেওঁৰ চাহিদা কিমান। মাথো মোৰ দুহাতে আঁকিব খোজোঁ জোনাকৰ সৌন্দৰ্য আৰু গভীৰতা, মাথো গাব খোজোঁ নিজানৰ বুকু ভেদি অহা জোনাকী গীত, মাথো মাতাল হ'ব খোজোঁ জোনাকৰ বুকুত শীতৰ লাহি পৰহত, সজাব খোজোঁ স্মৃতিৰ পাতত এটি উপভোগী জোনাক নিশা, যি কিছু সময় পিছতে আঁতৰিব এজাক সূৰুজৰ কিৰণ দি। সুন্দৰ প্ৰকৃতি নিৰ্ভৰ কবিতা। কেনে লাগিল কবিতাবোৰ আপোনালোকে ক'ব। পৰৱৰ্তী কবিতা মৰুদ্যানৰ পৰা জ্যোৎস্না বৰুৱা, ডিব্ৰুগড়ৰ জ্যোৎস্না বৰুৱা, তেখেতৰ এইখন কিতাপৰ পৰা আমি এটি কবিতা পাঠ কৰি দিম এতিয়া। আই তোমাক পূজো আজি, হৃদয়ৰ কোণৰ ভক্তিৰে মণ্ডপ, আই ৰাখিছোঁ আৱৰি তোমাক প্ৰতিটো ক্ষণত,
মাতৃদিৱস পৃথিৱীয়ে পালিছে তোমাক পূজা কৰি। পূজো কিহেৰে তোমাৰ চৰণ কমল, সমল মাথো কলিজাৰ শত আবাহন। অশ্ৰুবোৰ জীৱনৰ অলেখ সুখ দুখৰ, চৰণ ধুৱাওঁ তোমাৰ শত সেৱাৰে। শ্ৰদ্ধা মৰম আৰু চেনেহৰ সুৰবোৰ বাজিছে আজি চাৰিওফালে তোমাকে ধিয়াই। উৎকট গৰমত উজাগৰি নিশা, বিচনীৰ বাবে শুৱাইছিলা, বিচনীৰ বাৰে শুৱাইছিলা মৰমৰ স্নিগ্ধ শীতল পৰহেৰে। কপালত হাত থৈ পিয়াহৰ পানী ভোকৰ ভাত, জীৱন গঢ়াৰ শত উপদেশ তোমাৰ মৰমৰ। জীৱন দিয়াৰ জীৱনৰ শত সাধনাৰ শিক্ষা দিয়াৰ, তুমিয়েই মোৰ শ্ৰদ্ধাৰ মৰমী আই। মাতৃদিৱসক কেন্দ্ৰ কৰি কবিৰ কবিতা কেনে লাগিল আপোনালোক মন্তব্য অংশত জনাব। পৰৱৰ্তী আৰু আজি অনুষ্ঠানৰ অন্তিম কবিতা ৰঞ্জুমণি ভাগৱতীৰ নগাঁৱৰ অলকানন্দাৰ সপোন। ইয়াৰ পৰা এটি কবিতা আমি পাঠ কৰিছোঁ। দগ্ধ হৃদয়। কথাবোৰ পুৰণি হ'ল, সময় দিন বাগৰি গ'ল, কিন্তু তাৰ জুই এতিয়াও বুকুত উমি উমি জ্বলি ৰ'ল। কোনোটো কথাই ভবাৰ দৰে স্বাস্থ্যসন্মত নাছিল। বিশ্বাস নামৰ শব্দটোৱে এতিয়া মোৰ দেহাটো কুটি কুটি খাইছে। বৰষুণৰ হাতেৰে লিখিছোঁ তোমালৈ বুলি মোৰ অন্তিমখন প্ৰেমৰ চিঠি। তুমি পোৱাগৈ মানে মই জ্বলি ছাই হৈ উৰিম। কবি বন্ধুসকল, কবিতাবোৰ কেনে লাগিল? কবিসকলক উৎসাহিত কৰি দিব। আপোনালোকৰ একোটা সাধাৰণ মন্তব্য, সৰু মন্তব্যই তেওঁলোকক উৎসাহিত কৰি তুলিব। মোৰ সহপাঠী শ্ৰীমান্ত বৰাই সকলো কবি বন্ধুলৈ আমি অভিনন্দন জনাইছে। হয়, আমাৰ স্বাভাৱিকভাৱেই আমি অষ্টাশী চনত যি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ হৈছিলোঁ নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ পৰা। আমাৰ এক আৱেগ আছে। 2013 চনত আমাৰ কেইজনমান বন্ধুৱে আমাৰ সকলো বন্ধুকে মিলাই 120জন মানৰ 3টা ছেকশ্যনত 150জনমান বন্ধুৰ ভিতৰত 120জনক পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা যোগাযোগ কৰি গোটাই এটা সভাৰ আয়োজন কৰিছিলে। 25 বছৰমানৰ পিছত আমি লগ পাইছিলোঁ। সি এক ভাবিব নোৱাৰা এক আৱেগিক মুহূৰ্ত আছিল আমাৰ সেইটো। 25 বছৰৰ ভিতৰত মোৰ কবি বন্ধুৱে বৰ মৰমৰ মাত এহাৰিৰে মোক তেখেতে কবিতাটো পঢ়িবলৈ কৈছে। মৰমৰ মাতহাৰি আৰু আপোনালোকক শুনাব নোৱাৰিম। সেয়া আমাৰ কবি বন্ধু, আমাৰ সহপাঠীসকলৰ মাজতহে চলে। তো তেখেতে এটা কবিতা দিছে, মই পঢ়ি দিছোঁ শ্ৰীমান্ত বৰাৰ। বন্ধু কবিতা নহয় আজি দিনটোৰ বাবে ক'লোঁ, তোক জানই তই শুনি ভাল পাওঁ কিন্তু লিখিব নাজানো। দেউতা নামৰ গছৰ ছাট নাথাকিলে বুজা যায় ৰ'দৰ প্ৰখৰ কিমান। পঢ়িবি বুলি আশা থাকি চব একেলগে লিখি দিছে। কোনখিনি কবিতা আৰু কোনখিনি নিজৰ বক্তব্যকৈ বুজা নাই, স্পেচ দিয়ে তথাপি পঢ়ি দিছোঁ। দেউতা নামৰ গছৰ ছাঁ নাথাকিলে বুজা যায় ৰ'দৰ প্ৰখৰতা কিমান। কবি বন্ধুৱে কৈছে আমাক আজি কবিতা দিছে, বোধ কৰোঁ যিসকলে আমাৰ লগত মেছেঞ্জাৰ যোগাযোগ কৰিছে তেওঁলোকৰ নাম আমি মাতি দিছোঁ। শান্তনা দেৱী, সাগৰিকা দেৱী, ললিত কুমাৰ ভাগৱতী, ললিত কুমাৰ বসুমতাৰী, হিমাংশু ৰাজবংশী, ৰশ্মিৰেখা চলিহা, প্ৰদীপ নায়ক, সত্যপ্ৰসাদ গোস্বামী, দিলীপ তালুকদাৰ, ৰাজীৱ দত্ত, সুশীলা ভৰালী কাকতি, বোধ কৰোঁ এইসকলে আজি দিছে।
প্ৰথম কবিতা 9:16 দিছে সুশীলা ভৰালীয়ে। তাৰপিছত 9:17 ৰাজীৱ দত্ত, 9:17 দিলীপ তালুকদাৰ, 9:18 সত্যপ্ৰসাদ। এইদৰে দিছে। প্ৰথমৰ পৰা আছিলে আমাৰ সুশীলা ভৰালীৰ, তেখেতৰ সৰু শায়ৰী এটা দিছে, মই পঢ়ি দিছোঁ। তুমি আশা, তুমি ভাষা, তুমি জীৱন, তুমি মায়া, উকা কাগজত বন্দী আশাবোৰ, হে তুমি মোৰ অভিলাষা। মন্তব্য আপোনালোকে দিব। ৰাজীৱ দত্তৰ কবিতা পাঠৰ বাবে দিছে। স্বাভাৱিকভাৱেই ৰাজীৱ দত্তৰ কবিতা দীঘলীয়া হয়, তথাপি বাৰু আমি পাঠ কৰাৰ চেষ্টা কৰিছোঁ। ৰাজীৱ দত্তৰ কবিতাৰ বহু কবিতাতে বৌদ্ধ দৰ্শনৰ কথা থাকে। মোবাইল বহলাই লৈছোঁ। মোবাইল বহলাই ল'লে তেখেতৰ শব্দবোৰ, লাইনবোৰ, যিবোৰ দীঘলীয়া লাইনবোৰ খোল খোৱা নাই। ৰাজীৱ দত্ত, ৰাজীৱ দত্ত ডাঙৰীয়া বহুত দীঘল কবিতা দিছে। নাই 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 পঢ়া নাযাব। আপুনি প্ৰায় 5টা কবিতাৰ সমান কবিতা দিছে। ইমান দীঘল কবিতা পঢ়িব নোৱাৰিম। তো আপুনি কৈ বন্ধু চুটি কবিতা দিব। আমি পৰৱৰ্তী কবিতালৈ যাম। দিলীপ তালুকদাৰৰ কবিতা, দুই বন্ধু ওচৰা ওচৰি। পাগল আৰু পাগলী। পাগল সি, নাজানো পাগলৰ সংজ্ঞা কি, চহৰৰ অলিয়ে গলিয়ে ফুটপাথৰ কাষৰ গছৰ ছাঁত দৃশ্যমান সি। এজবৰা চুলি, ফটা উৱলা পিন্ধন, ভোকাটোৰ পেটৰ কলমলনি, ফুটপাথৰ হেতেলি, সেয়াই তাৰ পাগলৰ চিনাকি। এমুকুৰা হাঁহিৰে বিজুলী খটখটিত আউজি, মাটিত জীৱনৰ আগবাগ আঁকে, ভৰিৰ বুঢ়া আঙুলিৰে সি। কংক্ৰিটে আৱৰা উচ্চ উচ্চ অট্টালিকাই ইটিকিং কৰে তাক, ছটিয়াই দিয়ে কেতিয়াবা এমুঠি এৰা চোচৰা। কাৰণ ভোকাটোৰ পাগল সি, জীৱনৰ ৰং হেৰুৱা, আছিল কিজানি তাৰো এখন সপোনৰ ঘৰ। কবিতাটোৰ এই লাইনটোৱেই বোধ কৰোঁ ফাণ্ডামেণ্টেল কথা। আছিল কিজানি তাৰো এখন সপোনৰ ঘৰ। কাল ধুমুহা নৈৰ বিধ্বংসী বানে, লৈ গ'ল কিজানি ভাঙি ছিঙি, ভাবি চাবলৈ আমাৰ নাই আহৰি, যন্ত্ৰবৎ চলিছোঁ আমি, ৰৈ গ'ল মাথো এটাই চিনাকি, পাগল আৰু পাগলামি। দিলীপ তালুকদাৰ নলবাৰীৰ আমনিৰ পৰা লিখিছে তেখেতে কবিতাটি। সত্যপ্ৰসাদৰ কবিতা হাঁহি। এতিয়া বিয়লি পৰত আবেগৰ পাহাৰ চূড়াত বহি, কিয়নো বজাইছা বিষাদৰ সকৰুণ বাঁহী, অনুভৱী হৃদয়ৰ বিনখনি লৈ, এবাৰ ঐনিতমৰ লহৰ তোলাচোন, তাতেই শুনিবা মন গহনৰ বুৱতী নৈখনৰ, সুমধুৰ লগনৰ খলকনি তোলা হাঁহি। পৰৱৰ্তী কবিতা প্ৰদীপ নায়কৰ, প্ৰদীপ কুমাৰ নায়ক, তেজপুৰৰ। তেখেতে শিশুৰ বাবে কিছু কবিতা লিখি আছে। এইটো সেই শ্ৰেণীৰ কবিতা নহয়, তোমাৰ কথাৰে বুলি এটি কবিতা লিখিছে। আমাৰ প্ৰদীপ নায়কৰ কিতাপো ইতিমধ্যে ওলাই গৈছে, তেওঁৰ হাতত দিয়া হৈছে। তেওঁৰ পৰা যিখন কিতাপ আমি লৈছিলোঁ সিদিনা আমাৰ এই অনুষ্ঠানত দেখুৱাবলৈ, সেইখন কিতাপ সিদিনা এঠাইত ৰৈ গ'ল, এঘৰত সোমাইছিলোঁ, তাতে ৰৈ গ'ল। আমি পৰৱৰ্তী কালত তাৰ পৰা আনি আপোনালোকক দেখুৱাম। আৰু সেই কিতাপখনৰ ফটো অসমীয়া কবিতা চৰ্চাত আপলোড দিয়া হৈছিলে, কাভাৰ ফটো কৰা হৈছিলে। মই এতিয়া প্ৰদীপ কুমাৰ নায়কৰ তোমাৰ কথাৰে কবিতাটো পাঠ কৰি দিছোঁ। তোমাৰ কথাৰে ভৰে মোৰ মন সাগৰ, তোমাৰ হাঁহিৰ ছন্দেৰে মোৰ জীৱন উৰ্বৰ, তোমাৰ সান্নিধ্যই দিলে জীৱনৰ উচ্ছ্বাস, তোমাৰ গানৰ জ্যোতিৰে বৰ্ণিল মোৰ হেঁপাহ, তোমাৰ সেউজী মনেৰে বুকুৰ অৰণ্যত গজে সপোন, তোমাৰ নীৰৱ প্ৰেমেৰে জিলিকালে সুবৰ্ণ দাপোন। পৰৱৰ্তী কবিতা ৰশ্মিৰেখা চলিহাৰ, কলাগুৰু বিষ্ণু ৰাভাৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতে কবিতাটো লিখিছে। আজি কিমান তাৰিখ? জুনৰ 21 তাৰিখ। কালি আছিলে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস।
আপোনালোকৰ ৰাভাদেৱৰ প্ৰতি শ্ৰদ্ধা জনাই কবিতাটো পাঠ কৰি দিছোঁ আমি। বিদ্ৰোহৰ তেজ বৈ আছিল তোমাৰ দেশৰ হীৰাই উপহীৰাই, সৰ্বহাৰাৰ সৰ্বস্ব ঘূৰাই আনিবলৈ অংগীকাৰ কৰি সংগ্ৰাম কৰিলা শোষকৰ বিৰুদ্ধে আজীৱন। যাযাবৰী হৈ ঘূৰিলা ঢাকাৰ পৰা তেজপুৰলৈ, জাতিৰ সংকটকালত ডুবিবলৈ ধৰা নাওখনৰ গুৰি বঠা ধৰি প্ৰাণপণে চেষ্টা কৰিলা বচাবলৈ। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণত বিদগ্ধ হৈ 64 কলাৰ জ্ঞান আয়ত্ত কৰি সৃষ্টি কৰিলা তোমাৰ অমৰ সৃষ্টিৰাজি। একেধাৰে গীতিকাৰ সুৰকাৰ অভিনেতা নৰ্তক গায়ক হৈ সব্যসাচী হ'লা তুমি। জীৱনৰ নাটখনত আধাতে আৰ কাপোৰ পেলাই তুমি গুচি গ'লা পৰজনমৰ ঠিকনা বিচাৰিবলৈ। সেই তেতিয়াৰে পৰা অসমৰ আকাশে বতাহে মুখৰিত হৈ আছে তোমাৰ এই অমৰ সৃষ্টিৰাজি। বতাহত আগলি পাত লৰিলেই বাজি উঠে নাহৰ ফুলে নোহোৱাই তগৰ ফুলে নোহোৱাই। পৰজনমৰ শুভ লগনত হিয়াৰ অপূৰ্ণ আশা পূৰণ কৰিলেনে তোমাৰ প্ৰিয়তমাই। হাঁহি কান্দোনৰ ভাও দি ভাগৰি পৰি জীৱন নাটৰ শেষ ৰাগিনীত খৰমান তালত গীত গাই গাই তুমি গুচি গ'লেও তুমি জীয়াই আছা, জীয়াই থাকিবা সদায় এই জনতাৰ অন্তৰে অন্তৰে। কেনে লাগিল কবিতাটো কবি বন্ধুসকল আপোনালোকে জনাব। হিমাংশু ৰাজবংশী বোধকৰো নহয়, হয় হিমাংশু ৰাজবংশীৰ কবিতা মোৰ পদূলিত এজাক পখিলা। মোৰ পদূলিৰ ফুলৰ পাতৰ আৰে আৰে এজাক পখিলা, পাখি মেলি উৰি উৰি যায়, তাকে দেখি আমাৰ ৰংমন গুণগুণে পখিলা ধৰিবলৈ হাত মেলি যায়। ৰংমন গুণগুণে ধৰিব বিচৰা পখিলাজাক পাখি মেলি উৰি গুচি যায়। ৰংমন গুণগুণে আইতাকক চিঞৰি চিঞৰি কয়, আইতা আমাক পখিলাজাক ধৰি দিয়া না। আইতাকে ৰংমন গুণগুণক মৰমেৰে হাত বুলাই কয়, পখিলা ধৰিবলৈ নাপায়। ৰংমনে সুধিলে, আইতা পখিলা ধৰিবলৈ কিয় নাপায়? মানুহে দেখোন মানুহক মাৰি পেলায়, আমি আকৌ পখিলা এজাক ধৰিব খোজোতে নাপায়। এটি সাধাৰণ আমাৰ শিশুকালৰ কিছু কথা, শিশুৰ পখিলা ধৰাৰ যি হাবিয়াস, সেই হাবিয়াসক লৈ যি ক্ৰীড়া, বাল্য আনন্দৰ এক অংগ পখিলা ধৰা। সেই পখিলা ধৰা সাধাৰণ কথাৰ মাধ্যমেৰে ইমান দেৰি মই ভাবি আছিলোঁ শিশুৰ এই চৰিত্ৰৰ কথাই কৈ সামৰি দিব, কিন্তু কবিতাৰ সামৰণিত কবিয়ে মানুহে আমি বুজমান ডাঙৰসকলে নৰহত্যাৰ যি কাণ্ডবিলাক ঘটাই থাকে, আমাৰ জ্যেষ্ঠসকলে বয়সস্থসকলে নৰহত্যাৰ যি পাপৰ কথা, সেই পাপৰ এটি কবিতাৰ মাধ্যমেৰে পখিলা, আমি পখিলা ধৰিবলৈ না কৰা হৈছে তাত মানুহ নৰহত্যা কৰা হয়। কবিতাৰ যি উত্তৰণ, এটি বাল্যকালৰ এটি সৰু ঘটনাক, এটা সৰু সাধাৰণ ঘটনা এটাক যিটো এটা নীতিৰ পৰ্যায়ত এটা কি ক'ম, এটা বিশাল নৈতিক প্ৰশ্নৰ ওচৰত থিয় কৰাই দিছে। এই উত্তৰণ বহুত ভাল লাগিছে। ৰাজবংশী, আপোনাৰ এই কথাখিনি শিশু ক্ৰীড়াক এক সামাজিক সমস্যাৰ লগত সংযোজন ঘটাই দিয়াৰ আপোনাৰ যি চেষ্টা, বহুত ভাল লাগিছে। কবিতাবোৰ আপোনালোকৰ কেনে লাগি আছে বন্ধুসকল জনাব। ললিত বসুমতাৰী দাৰ কবিতা, ললিত চন্দ্ৰ বসুমতাৰী, তেজপুৰৰ ললিত দাক বহুত দিন পিছত দেখিলোঁ। তোমাৰ প্ৰেমৰ ৰ'দ ঘাই বাকৰিত। ললিত দা আপুনি আছে যদি অনুগ্ৰহ কৰি জনাব আছেনে নাই, আৰু এই অনুষ্ঠান যিসকলে চাই আছে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। আমাৰ এই অনুষ্ঠান বহুতৰ মাজলৈ প্ৰচাৰ দিয়াৰ আপোনালোকৰ সহায় বিচাৰিছোঁ। আমাৰ নবীন কবিসকলৰ প্ৰচাৰৰ বাবে, তেওঁলোকৰ পৰিচিতিৰ বাবে, তেওঁলোকৰ আত্মোৎকৰ্ষৰ বাবে, তেওঁলোকৰ উৎসাহৰ বাবে আপোনালোকৰ এই সহযোগিতা বিচাৰিছোঁ। আপোনালোকে এই অনুষ্ঠানক শ্বেয়াৰ কৰি দিয়ক নিজৰ ৱালত, অধিক দৰ্শক শ্ৰোতাৰ ওচৰত যাব এই প্ৰগ্ৰেম।
তোমাৰ প্ৰেমৰ ৰ'দ ঘাই বাকৰিত ললিত কুমাৰ বসুমতাৰী তেজপুৰ তোমাৰ প্ৰেমৰ ৰ'দ ঘাই বাকৰিত নিতৌ পুৱাৰ বেলিকা হেকিলও মই মোৰ কলিজা নিৰিবিলিয়ে ছাতি বতাহৰ কোলাত জোৰাই লওঁ দেহা মোৰ অনুভৱী মগজুৰ চিন্তাৰ আহে তুমি কেনেকৈ হিলাময় কঠিন বুকুৰ মৰ্মন্তৰ ভেদি মোক লেবেজান কৰা তাকে ভাবি ভাৱনা ক্লিষ্ট হওঁ কবিতা অনুভৱৰ শব্দেৰে নিজক জ্বলাই চাওঁ জ্বলি ছাই হৈ গ'লেও আকৌ জ্বলিয়েই চোন ভাল লাগে অন্ততঃ মোৰ জ্বলনৰ চক্ষুৰ অন্তৰ্নিহিত হৃদয় হাত পৰে এটা যন্ত্ৰণাৰ অভিজ্ঞতা বুটলো ই যে মোৰ নিশ্চয়কৈ গুপুত কথা চলি আছে আকৌ এবাৰ জুইকুৰা জ্বলাই দিছাটো দিছাই আকৌ এবাৰ জুইকুৰা জ্বলাই দিছাটো দিছাই বুকুখন সেকি লোৱা আৰাম পাবা মাথো জ্বলিবলৈ নিদিবা বাগজানৰ জুইকুৰা আমচাঙৰ জান্তৱ চিতা নিশেষ হ'বলৈ নিদিবা স্বপ্নৰ মাদকতা বাচাহঁতৰ সোণালী ভৱিষ্যত জুইকুৰা জ্বলাৰ সুযোগ পালেই বতাহত কুকুহা উৰুৱাই কুকুহা উৰি বৰ ৰং পাই উদৰ পুৰাই চগাবোৰ খাব নদীত সাঁতুৰি নাদৰি হাবুডুবু খালেও আজিওতো সাঁতুৰি আছো মহাসাগৰৰ বিশাল বুকু ললিত দা কেনে আছে বহুত দিন আপোনাক দেখা নাই লগ পোৱা নাই লগ পাম এতিয়াতো খুব সোনকালে লগ পোৱাৰ আশাও নাই আমাৰ পৰৱৰ্তী কবিতা জিমি হালৈৰ অহংকাৰ তই তুলনাবিহীন তোৰ শক্তি অপৰিসীম তোৰ অপশক্তিৰ ওচৰত নতশিৰ আজি আমি জীৱশ্ৰেষ্ঠ মানৱ জাতিৰ অস্তিত্ব তই অশৰীৰী আত্মাহীন মায়াবিনী সুখ সংহাৰিণী দুখৰ প্ৰিয় ভাজিনী আভিজাত্য অট্টালিকাত তোৰ স্থান সৌন্দৰ্যত ৰসঘৰ সাজি ধ্বংসৰ কৰক জয় গান গৰীবক ভৰিৰে গচকি মোহাৰি পৰম তৃপ্তিত মতলীয়া অভিসাৰিণী অহংকাৰ তোক শতকোটি প্ৰণাম সজ সত্য হত্যাৰ আৰতো তোৰেই সুনাম তোৰেই হাতত লহ পহাই ধ্বংসৰ সংহাৰী ৰূপ তোৰ পিছতেই বিশ্ব ব্ৰহ্মাণ্ড বিভুল কি এনে তোৰ মোহনীৰ টান আধুনিকতা ভৰা আভিজাত্যত তইতো প্ৰধান অহংকাৰ তোক চিৰ নমস্কাৰ ব্যংগাত্মক কবিতা কেনে লাগিল আপোনালোকৰ ভাল লাগিব নিশ্চয় ৰিজু শইকীয়া বৰদলৈ মণিকা ভট্টাচাৰ্য পূৰবী কোঁৱৰ পাপুমণি লস্কৰ ৰঞ্জুমা ৰহমান আৰু কেইজনমানে দিছে হাইড হৈ আছে মই চাই দিছোঁ যিসকল মোৰ ফেচবুক বন্ধু নহয় তেওঁলোকৰ ক্ষেত্ৰত এইটো হয় বহুকেইটা কবিতা আজি দিয়া নে কেতিয়া দিয়া মই গম পোৱা নাই কিছু আগৰো যেন লাগিছে আজি দিছে মলয় ডেকাই দিছে কবিতা অক্ষয় কলিতা গোপাল কাশ্যপ চেত্ৰীয়ে দিছে মলয় ডেকাৰ কবিতাটো 9:23 অকল অনামিকালৈ লিখিছে মই বুজি নাপাম কি লিখিছে খোল খাই আছে অক্ষয় কলিতাৰ এটি কবিতা প্ৰথমবাৰৰ বাবে দিছে আমাৰ এই অনুষ্ঠানত ফটো স্ক্ৰীনশ্বট লৈ দিছে বোধ কৰোঁ অনুভৱৰ অনুৰণন ক্ষমা কৰিব অক্ষয় কলিতা ডাঙৰীয়া আপুনি আছেনে না আপোনাৰ উপস্থিতি জনাব যদি আছে আপোনাৰ কবিতা পাঠ কৰিছোঁ শুনিব আপোনালোক সকলোৱে শুনিব মন্তব্য অংশত আপোনালোকে মতামত জনাব অনুভৱৰ অনুৰণন মোৰ পৰা মোৰ দূৰত্ব বাঢ়ি যায় তেতিয়াই পুৰণি বেমাৰটোৱে উক দিয়ে দেহত অসহ্য চেঁচা স্পৰ্শ এটা বগাই উঠিছে ওপৰলৈ
সি মোৰ সদা সহচৰ, কিন্তু আজি তাৰ মোৰ মাজৰ দূৰত্ব শূন্য নহয়। দুৰন্ত হাবিয়াহ এটাৰ আৱস্থিক শূন্যলৈ ৰৈ থাকোঁ। আশাৰ টোপালবোৰ গোট মাৰে বৰফ হয়, যাক পোৱাৰ পিছত মুখ হওঁ। কি যে মায়া আকৌ শূন্যৰ পৰা আৰোহণ ঈপ্সিত সুৰবোৰৰ। আজি এই কবিতাটোত মই এটা নতুন শব্দৰ প্ৰয়োগ দেখিলোঁ, আৱস্থিক। অৱস্থা, অৱস্থান, তাৰ এক বিশেষ্য ৰূপ নে বিশেষণ ৰূপ এইটো চাব লাগিব। আৱস্থিক শব্দটো লিখিছে, দুৰন্ত হাবিয়াহ এটাৰ আৱস্থিক শূন্যলৈ ৰৈ থাকোঁ। মোৰ বহুতেই ভাল লাগিল, এটা নতুন শব্দ তেখেতে নিৰ্মাণ কৰিছে শব্দটোক। তাৰ বোধ কৰোঁ অৱস্থান বা অৱস্থা শব্দটোৰ লগত স্নিক প্ৰত্যয় যোগ কৰি আৱস্থিক কৰিছে। মোৰ বহুতেই ভাল লাগিছে। আৰু ইয়াত তেখেতে ঈপ্সিত শব্দটো শুদ্ধ ৰূপত লিখিছে, মুখ শব্দটো শুদ্ধকৈ লিখিছে, হওঁ চন্দ্ৰবিন্দু ঠিকে দিছে, দুৰন্ত উপসৰ্গত তেখেতে ভুল কৰা নাই, চৌকাৰ দিছে। আৰু গোটেই কবিতাটোত দূৰত্বৰ আকৌ তেওঁ দীৰ্ঘকাৰ শুদ্ধ কৰিছে, য'ত এইবোৰ যেনে সাধাৰণভাৱে আমাৰ মানুহে ভুল কৰে। চেঁচা চন্দ্ৰবিন্দু প্ৰথমৰ চটো ওপৰতে দিছে, এইটো শুদ্ধ ৰূপ। আৰু মই মন কৰিছোঁ শূন্যত তেওঁ শূন্যত দীৰ্ঘকাৰ দিছে, দন্ত্য ন দিছে, একেবাৰে শুদ্ধ ৰূপ। আমাৰ বহুতে হ্ৰস্বও দিয়ে, মূৰ্ধন্য ন দিয়ে, বা দীৰ্ঘকাৰ দিও মূৰ্ধন্য ন দি দিয়ে। এয়া কবিগৰাকীৰ ভাষাৰ সচেতনতা মোৰ ভাল লাগিছে। আপোনাক স্বাগতম জনাইছোঁ। লিখি থাকিব, অসমীয়া কবিতা চৰ্চাৰ গোটত নিয়মিতভাৱে আপুনি লিখি থাকিব। মলয় ডাঙৰীয়াই অকল অনামিকালৈ বুলি লিখিছে, কবিতাটো দিবলৈ বোধ কৰোঁ তেখেতে পাহৰিলে, কবিতা অহা নাই তেখেতৰ। গোপাল কাশ্যপ চেত্ৰীয়ে কবিতা দিছে বোধ কৰোঁ মেছেঞ্জাৰত। মই খোল খাওক বাৰু কি দেখায়। হয়, কবিতা এটি দিছে তেখেতে। প্ৰথমবাৰৰ বাবে দিছে তেখেতৰ কবিতা। আমি ইয়াৰ আগত পঢ়া নাই। ইয়াৰ আগত যিজনৰ কবিতাৰ কথা ক'লোঁ বৰ ধুনীয়া লিখিছে নতুন শব্দৰে, তেখেতৰ কবিতা মই আগত পঢ়া নাছিলোঁ। আপোনাক স্বাগতম জনাইছোঁ। আমি যিসকলে লিখা মেলা কৰোঁ তেওঁলোকে প্ৰত্যেকেই নিজৰ লিখনিক শুদ্ধ ৰূপ দিয়াৰ চেষ্টা কৰিব, ভাষাটোক শুদ্ধভাৱে লিখাৰ চেষ্টা কৰিব, বানানত যাতে ভুল নাথাকে তালৈ মনোযোগ দিব। গোপাল কাশ্যপ চেত্ৰী তেজপুৰৰ পৰা লিখিছে, লিভছ তেজপুৰত থাকে বুলি তেখেতে লিখিছে। তেখেতৰ কবিতাটো অলপমান দীঘলেই পাইছোঁ, ইমান দীঘল কবিতা বন্ধু নিদিব। প্ৰথম কবিতাৰ বাবে মই পাঠ কৰি দিছোঁ। চিপাহী নামৰ এটি কবিতা দিছে। ৰ'দ বৰষুণ ধুমুহা বিজুলী ঢেৰেকনি দুৰ্যোগ সকলো সহ্য কৰিব লাগিব, বেতন তুলনা কৰিব লাজ পাওঁ, তথাপি বাৰ্ষিক ৰাজহ দিব লাগিব, কাৰণ আমি চিপাহী। এডাল গধুৰ ৰাইফল কান্ধত আঁৰি ল'ব লাগিব, উৎকট গৰমো সহ্য কৰিব লাগিব, 24/7 এলাৰ্ট আমি, কাৰণ আমি চিপাহী। সাৱধান বিশ্ৰাম সকলো কামানমতেই কৰিব লাগিব আমি, বিদ্ৰোহ কৰিব নোৱাৰোঁ হেনো, স্বস্বাধীনতা বিসৰ্জন দিব লাগিব, কাৰণ আমি চিপাহী। য'ত মৃত্যু নিশ্চিত থাকে নিৰ্ভয়ে বুকু পাতি যাব লাগিব, মৃত্যুক প্ৰত্যাহ্বান জনাব লাগিব, মৃত্যুৰ বিনিময়ত টকা ল'ব লাগিব, কাৰণ আমি চিপাহী। দিন ৰাতি ভোক পিয়াহ সকলো একাকাৰ কৰি বিপদৰ সতে উমলিব লাগিব, দেহৰ বাবে ত্যাগ কৰিব লাগিব, কাৰণ আমি চিপাহী। সেকেণ্ড ফ'ৰ্থ ছেটাৰডে ছানডে গভৰ্ণমেণ্ট হলিডে, কৰ্তব্য স্বধৰ্ম, পহৰা দিবই লাগিব, উৎসৱ ছুটি বন্ধ, কি দুৰ্ভগীয়া আমি,
মানুহৰ মৰম নুবুজা প্ৰাণী আমি কাৰণ আমি চিপাহী ৰাজ পোছাকবোৰ পিন্ধি আন্তৰিকতাবোৰ চন্দুকত থ'ব লাগিব বিলাসিতাৰ পৰা আঁতৰি এমুঠি মৰমৰ বাবে কক বকাব লাগিব আমি কাৰণ আমি চিপাহী চিপাহী জীৱনৰ অনুভূতিক লৈ চিপাহী জীৱনক লৈ এক অইন দিহৰ কবিতা কিছু নতুন নতুন অনুষংগ অনাৰ চেষ্টা কৰিছে আৰু তেখেতৰ যি প্ৰেজেণ্টেশ্যন যিটো পৰিবহনৰ অভিনৱত্ব ভাল লাগিল কবি বন্ধু আপোনাক সালাম জনাইছোঁ সৈনিকৰ অনুভূতিৰ কথা বৰ সুন্দৰকৈ লিখিছে কবি বন্ধু আপোনাক সালাম জনাইছোঁ ভাল লাগিছে আজি দেশৰ এই এক চৰম সংকটৰ দিনত সংঘাতৰ দিনত সংকট বুলি মই ঠিক ক'ব খোজা নাই দেশত এইবোৰ থাকেই ঘটনা ইয়াত সংকট বুলি নকওঁ কাৰণ সংকট তেতিয়াই হয় যেতিয়া মানুহ হাৰি যায় মানুহ জিকিব ইয়াত আমাৰ জয় হ'ব বিদেশৰ অশুভ শক্তিক প্ৰত্যাহ্বান জনাব পৰা আমাৰ সামৰ্থ্য আছে আমি জনাই আহিছোঁ আমাৰ দেশ বিজয়ীৰ দেশ আলেকজেণ্ডাৰৰ পৰা বিদেশী আলেকজেণ্ডাৰৰ দৰে দি গ্ৰেট যাৰ নামত দি গ্ৰেট লগোৱা হৈছে যিকেইজন অশোক দি গ্ৰেট আলেকজেণ্ডাৰ দি গ্ৰেট ইত্যাদি যিসকল গ্ৰেট আছে পৃথিৱীৰ খুব বেছি নাই মহাবীৰ মহাযোদ্ধা তেনে এগৰাকী বিদেশী দি গ্ৰেটৰ এক আক্ৰমণ হৈ গৈছিলে আমাৰ দেশত আমি সেই আক্ৰমণকো আমাৰ দেশে উফৰাব পাৰিছে আৰু আমাৰ দেশৰ স্বয়ং অশোক দি গ্ৰেট নামৰ এজন গ্ৰেটৰ জন্ম হৈছিলে এখন গ্ৰেটৰ দেশ যুদ্ধ সংগ্ৰাম আমাৰ ভিতৰৰ আছে আমাৰ তেজত আছে আমি যুঁজি যাম অনন্তকাল আৰু আমি বিজয়ী হ'ম নিশ্চিতভাৱে হ'ম পৰৱৰ্তী কবিতা পাঠ কৰাৰ আগতে আমি আমাৰ এই অনুষ্ঠানৰ আমাৰ ৩,০০০ টকাৰ কিতাপৰ কম খৰচৰ বাজেটৰ নিজৰ কিতাপ দেখাৰ যি আঁচনি সেই আঁচনিৰ অধীনৰ প্ৰকাশিত কিতাপ অলকানন্দাৰ সপোন ৰঞ্জুমণি ভাগৱতী এইখন আপোনাৰ কিতাপবোৰ দেখুৱাই লৈছোঁ ৰঞ্জুমণি ভাগৱতীৰ ফটো এইখন মৰুদ্যান জ্যোৎস্না বৰুৱাৰ তেখেতৰ ফটো আশাৰ পাপৰি ভাস্বতী দেৱীৰ ফটো উদ্বেগিত অপৰাহ্ন তুলন শইকীয়া তেজপুৰৰ এয়া তেখেতৰ ফটো কাৰণ আমাৰ নবীন কবিসকলক উৎসাহিত কৰাই আমাৰ মূল উদ্দেশ্য সেই কবিতা পাঠৰ লগে লগে তেওঁলোকৰ কিতাপ এখন যে ওলাইছে এইখিনি কথা আমি সকলোকে জনাই থকাটো মাজে মাজে জনাই থকাটো দৰকাৰ বুলি ভাবিছোঁ সেই আমি দেখাই যাম এনেকৈ অনুষ্ঠানৰ মাজে মাজে ৰাণী দেৱীৰ পূজাৰ ফুল ফটোগ্ৰাফি ঠিকে আছে নে আপোনালোকে চাব তেখেতৰ ফটো অজয় ডেকাৰ জোনাকীৰ দুষ্ট হাঁহি নগাঁৱৰ কলেজত পঢ়ি থকা ল'ৰা প্ৰতীক্ষা পংকজ প্ৰতিম শৰ্মা টিহুৰ আমাৰ 100+ আঁচনিৰ অধীনৰ কিতাপ দিব পৰা নাই বন্ধৰ খেলি মেলিৰ বাবে এইখন 100+ অধীনৰ সপোনৰ সোপান মিনু দেৱী বাইদেউৰ এইখন কিতাপ গুৱাহাটীৰ অসমীয়া কবিতা চৰ্চাৰ মডাৰেটৰ হয় তেওঁ এইখন তেখেতৰ ফটো সুতৰ বিপৰীতে 1000+ আঁচনিৰ অধীনত ৰফিকা বেগমৰ এইখন কিতাপ তেখেতৰ ফটো তো কবি বন্ধুসকল আমি শেহতীয়া জিমি হালৈৰ কবিতা অহংকাৰ কবিতাটো পঢ়াৰ পিছত পৰৱৰ্তী কবিতা আহিছিলে 9:52 মণিকা ভট্টাচাৰ্যৰ পঢ়ি দিছোঁ মৰমৰ ঠিকনা বিচাৰি দেউতাক সোঁৱৰাই মৰমবোৰ হেৰাই গ'লো দেউতা নিস্বাৰ্থ মৰমবোৰ পাম জানো দুনাই
বহুদিন হ'ল অ' দেউতা তোমাৰ মিঠা মাত শুনা নাই স্মৃতিয়ে আমনি কৰিছে দুনাই তোমাৰ মৌহনা মাত ৰিণি ৰিণি বাজিছে সঘনাই তুমি আঁতৰি গ'লেও স্মৃতিকে ৰাখিছোঁ যতনাই চিৰ যুগমীয়া হৈ ৰ'বা তুমি আৰু তোমাৰ মৰমবোৰ সদায় আজীৱন বৈ থাকিবা হৃদয়ত ঠিকনাবিহীন মৰমবোৰ সোঁৱৰাই পিতৃবন্দনা পিতৃতৰ্পণ পিতৃস্মৃতি চাৰণ পূৰবী কোঁৱৰৰ বাস্তৱ নামৰ এটি কবিতা ফেচবুকৰ লিংক দিছে চুটি কবিতা পঢ়ি দিছোঁ বাস্তৱ হ'ব পাৰে কেতিয়াবা কাৰোবাৰ বাবে ঘোৰ অমানিশা কিম্বা বাস্তৱ হ'ব পাৰে কেতিয়াবা কাৰোবাৰ বাবে পূৰ্ণিমাৰ জোনাক নিশা কিন্তু যিয়েই নহওক বাস্তৱক স্বীকাৰ কৰি যাব লাগিব আগুৱাই জীৱনটো হঠাতে থমকি ৰোৱা নহয় যে কাম্য আমাৰ এক পজিটিভ সদৰ্থক দৃষ্টিভংগীৰ কবিতা মোৰ ভাল লাগিছে কৈ বন্ধু আপোনাক সালাম জনাইছোঁ এই ধৰণৰ সদৰ্থক কবিতাৰ মাধ্যমেৰে আগুৱাই নিয়াৰ বাবে আমাৰ বোধক পাঠকৰ চেতনাক সমৃদ্ধ কৰে এই ধৰণৰ কবিতাই 12 জনে শ্বেয়াৰ কৰিছে যিসকলে চাই আছে তেওঁলোক আটাইলৈ আমি অনুৰোধ কৰিম নিজৰ নিজৰ ৱালত শ্বেয়াৰ কৰি দিব কিছু সময়ৰ বাবে হ'লেও পাপুমণি লস্কৰ নগাঁও কামপুৰৰ ল'ৰা দেউতাৰ স্মৃতিত লিখা আন এটি কবিতা আগৰ কবিতাটো দেউতাৰ স্মৃতি আছিলে ইয়াৰ কবিতা এটা আকৌ পালোঁ দেউতাৰ স্মৃতি আমি পাঠ কৰি দিছোঁ আজি বোধ কৰোঁ পিতৃ দিৱস কালি আজি 21 তাৰিখ আজি যোগ দিৱস বিশ্ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস লগতে বোধ পিতৃ দিৱসো আজি হয় আজি পিতৃ দিৱস ঠিকেই তেখেতে লিখিছে পাপুমণিৰ এখন কবিতা পাণ্ডুলিপি আমাৰ হাতত আহি পৰিছে আমি অতি শীঘ্ৰেই তাৰ বেটুপাত বনাম আৰু কিতাপো তেখেতৰ অতি সোনকালে আমি সকলোৰে কিতাপ যিসকলে কিতাপ দিছে যদিও ইতিমধ্যে আমাৰ হাতত 250তকৈ বেছি প্ৰায় 300 খবৰ হৈছে এই পাণ্ডুলিপি আহি পৰিছে 1000+ আঁচনিৰ অধীনত স্বাভাৱিকভাৱে কিছু সময় ল'ব আমি চেষ্টা কৰিম যিমান পাৰোঁ সোনকালে সকলোৰে কিতাপবোৰ উলিয়াই দিবলৈ আপোনালোকৰ সহযোগিতা লাগিব ধৈৰ্য সহকাৰে আপোনালোকে আমাক দিব বুলি আশা কৰিলোঁ সেইটো বন্ধ কৰি দিব নোৱাৰি সেটিংছটো যাব লাগিব মোবাইলটোত কিবা 1 GB অহাৰ পিছতে 1 GB আনাদাৰ 1 GB কাৰণে পাৰমিশ্যন বিচাৰে ইউজৰ কাৰণে আমি সেটিংছটো চাব লাগিব যাতে আনলিমিটেড হয় আমাৰ বোধ কৰোঁ হয় ভিডিঅ'টো চলি আছে নে মই তাকো এবাৰ চাই দিছোঁ বোধ কৰোঁ চলি আছে আপোনালোক মোক এবাৰ অনুগ্ৰহ কৰি জানিবলৈ দিয়ক এই অনুষ্ঠান আপোনালোকে চাই আছে নাই কিবা চলি আছে নে নাই মোক এবাৰ জানিবলৈ দিয়ক অনুগ্ৰহ কৰি নেট বেয়া বুলি কৈছিলে এজনে বোধ কৰোঁ সেই কাৰণে হৈছিলে তো কৈ বন্ধুসকল চলি আছে কৈ বন্ধুসকল আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ আমাৰ এই কবিতা পাঠৰ পাঠৰ অনুষ্ঠানলৈ এইখিনিতে আপোনালোকক জনাই থওঁ আমাৰ এটা ইউটিউব চেনেল আছে আছামিজ কালচাৰ এণ্ড লিটাৰেচাৰ এই নামৰ আমাৰ ইউটিউব চেনেল এটা আছে সেই চেনেলটোত আমি অসমীয়া কবিতা চৰ্চা অসমীয়া গদ্য চৰ্চা আৰু অসমীয়া সংগীত চৰ্চা নামৰ যি 3টা ফেচবুক গ্ৰুপ আছে এই 3টা গ্ৰুপৰ এক্টিভিটিৰ বিভিন্ন কাৰ্যসূচীৰ কথা আমি তাত দিওঁ বিভিন্ন ভিডিঅ' বিভিন্ন পোষ্ট ভিডিঅ' আপলোড হৈ আছে আপোনালোকে চেনেলটো চাব আছামিজ কালচাৰ এণ্ড লিটাৰেচাৰ ইউটিউবৰ এপছটো খুলি সেই কথাখিনি টাইপ কৰিলেই আমাৰ গ্ৰুপ চেনেলটো দেখুৱাই দিব চেনেলটো সোমাই গৈ সকলোৱে ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ বন্ধুসকলকো ক'ব আৰু তাৰ ভিডিঅ'বোৰ বিভিন্ন আমাৰ ৰাভা সংগীত প্ৰতিযোগিতা চলি আছে হা বুজা নাই হয় আপোনালোকে ছাবস্ক্ৰাইবো কৰিব লগতে ছাবস্ক্ৰাইব কৰাৰ লগতে বেল এটা দেখাব এটা টিলিঙা সেই টিলিঙাটো চুই দিব তাৰ ফলত আমাৰ ইয়াত যিমান নতুন নতুন প্ৰগ্ৰেম আমি দিম চেনেলত আপোনালোকৰ তালৈ মেছেজ গুচি যাব নটিফিকেশ্যন যাব আপোনালোকে চাব পাৰিব আৰু নিয়মিতভাৱে আমাৰ চেনেলটো চাব ৰাতুল দাস আছে দিলীপ তালুকদাৰ ৰিজু শইকীয়া বৰদলৈ মুন ৰাজবংশী মেনকা চৌধুৰী হিমাংশু ৰাজবংশী
ৰূপামণি দি হিলৈধাৰী, বীণা বৰুৱা, আপোনালোক আটাইলৈ স্বাগতম জনাইছোঁ। আপোনালোক আটাইলৈ অনুৰোধ থাকিল আপোনালোকে আমাৰ আছামিজ কালচাৰ এণ্ড লিটাৰেচাৰ নামৰ যি ইউটিউব চেনেল আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ কবি বন্ধুসকলক, বিভিন্ন সাহিত্যপ্ৰেমী বন্ধুসকলক, সংস্কৃতিপ্ৰেমী সাহিত্য সংস্কৃতিপ্ৰেমী বন্ধুসকলক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাব আৰু তাৰ ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰি থাকিব মাজে মাজে। আমাৰ এই অনুষ্ঠান যিমান ডাঙৰ হ'ব, যিমান বিস্তৃত হ'ব, আমাৰ এই অনুষ্ঠান সিমান বিস্তাৰিত হ'ব আৰু আমাৰ বিভিন্ন প্ৰগ্ৰেম তাত দি থাকিম। আমি পৰৱৰ্তী ভিডিঅ' হয়তো আমি ইউটিউব চেনেলৰ পৰা লাইভৰ চেষ্টা কৰিম। তাৰ লিংক দিয়া হ'ব, আপুনি লিংকেৰে গৈ চাব। মন্তব্য ফেচবুকতে দি দিব পাৰিব, তাতো দিব পাৰিব। লিংকেৰে গ'লে অলপ সমস্যা হয় মন্তব্য দিয়াত, আৰু লিংকেৰে গ'লে ছাবস্ক্ৰাইব কৰাটো অসুবিধা হয়। আপোনালোকে সেই এপছ খুলিব, ইউটিউবৰ এপছ খুলি তাতে আছামিজ কালচাৰ এণ্ড লিটাৰেচাৰ টাইপ কৰি আমাৰ লগ' থকা যিটো গ্ৰুপ দেখুৱাব, এইটো খুলি লৈ সোমাই গৈ ছাবস্ক্ৰাইব কৰিব, তেতিয়া সহজতে হৈ যাব। বেল আইকন টিপি দিব। তো কবি বন্ধুসকল, আজিলৈ আৰু বেছি দীঘলীয়া নকৰোঁ। অনুষ্ঠানৰ শেষত আমি আকৌ এবাৰ খৰকৈ কিতাপৰ কাভাৰবোৰ দেখুৱাই দিছোঁ। ৰঞ্জুমণি ভাগৱতীৰ এইখন, জ্যোৎস্না বৰুৱাৰ এইখন মৰুদ্যান, ভাস্বতী দেৱীৰ এইখন আশাৰ পাপৰি, এইবোৰ চব ৩০০০ টকীয়া কিতাপ। তুলন শইকীয়াৰ এইখনৰ স্পেচিয়েল কৰিছে, কাগজ, বাইণ্ডিং ইত্যাদি, পেজ বঢ়া, বিভিন্ন তাপৰ খৰচ অলপমান বেছি হৈছে, যদিও মূলত আমাৰ ৩০০০ টকীয়া আঁচনিৰ কিতাপ এইবোৰ। ৰীণা দেৱীৰ এইখন পূজাৰ ফুল, অজয় ডেকাৰ এইখন জোনাকীৰ দুষ্ট হাঁহি, পংকজ প্ৰতিম শৰ্মাৰ এইখন প্ৰতীক্ষা, মিনু ডেকা বাইদেউৰ এইখন সপোনৰ সোপান, ৰফিকা বেগমৰ এইখন সোঁতৰ বিপৰীতে। তো কবি বন্ধুসকল, আজি অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিম। আমাৰ ইউটিউব চেনেলটো চাব, শ্বেয়াৰ কৰি দিব। অসমীয়া কবিতা চৰ্চাত আপোনালোকৰ বন্ধুসকলক ইনভাইট কৰিব। অসমীয়া গদ্য চৰ্চা আছে, তাত গদ্য সাধনা কৰিব পাৰিব। অসমীয়া সংগীত চৰ্চা আছে, তাত আপোনালোকৰ সংগীত চৰ্চা কৰিব পাৰিব। পদ্য, গদ্য, সংগীত এই তিনিওটা ক্ষেত্ৰৰে চৰ্চাৰ বাবে আমাৰ 3টা ফেচবুক গ্ৰুপ আছে। আমি আকৌ কৈ দিছোঁ, অসমীয়া কবিতা চৰ্চা, অসমীয়া গদ্য চৰ্চা আৰু অসমীয়া সংগীত চৰ্চা, 3টা গ্ৰুপ। 3টা গ্ৰুপৰ সদস্য হ'ব। আপোনালোকৰ বন্ধুসকলক ইনভাইট কৰি দিব। আৰু আমাৰ এই 3টা গ্ৰুপৰ মিলি এটা ইউটিউব চেনেল আছে, আছামিজ কালচাৰ এণ্ড লিটাৰেচাৰ, তাত ছাবস্ক্ৰাইব কৰিব, বেল আইকন টিপি দিব, শ্বেয়াৰ কৰি দিব। আজিৰ বাবে অনুমতি দিয়ক। নমস্কাৰ।